নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো হ'ল কেইবাগৰাকীও মানুহে মোৰ পৰা জানিব বিচাৰিছে যে তেওঁলোকৰ সন্তানে পঢ়া শুনা কৰিবলৈ ইচ্ছা নকৰে। কি কৰিলে তেওঁলোকে পঢ়া শুনা কৰিবলৈ মন কৰিব, তাৰ উপায় বিচাৰি তেখেতলোকে মোৰ লগত ফোনৰ যোগেদি যোগাযোগ কৰিছে। সেইবাবে আজি মই মোৰ এই ভিডিঅ'টোত পঢ়িবলৈ মন নকৰা সন্তানক কেনেকৈ পঢ়াত মন বহাব পাৰি তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ মই আগবঢ়াই দিছোঁ। উপায়টো হৈছে আপোনালোকে যিকোনো দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালীক আপোনালোকে আপোনালোকৰ সন্তানক হতুৱাই বহী, কলম, ৰবাৰ, পেঞ্চিল ইত্যাদি এই বস্তুবোৰ দান দিব। এনেদৰে যদি এই বস্তুবোৰ দান দিয়ে তেতিয়াহ'লে আপোনালোকৰ সন্তানে কেনেকৈ পঢ়া শুনা কৰিবলৈ আগবাঢ়িব আপোনালোকে নিজেই গম পাব। আজি মই মোৰ এই ভিডিঅ'টোত যিসকল ব্যক্তিয়ে জানিব বিচাৰিছিলে যে সন্তানৰ পঢ়া শুনা মন বহাবলৈ কি উপায় কৰিব পাৰি, তাৰ বাবে এই ভিডিঅ'টো মই তেখেতলোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে কৰি চাব, কৰাৰ পিছত আপোনালোকে নিজে গম পাব। মোৰ এই ভিডিঅ'টোত আপোনালোকে চাই কেনে পালে মোক জনাব। যদি ভাল পালে শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।